থকা সকলোলৈকে মোৰ শ্ৰদ্ধা জনাইছোঁ। আজি এই ভাওনা সংলাপ প্ৰতিযোগিতাখনিত মই কুৰ্ম অৱতাৰৰ নাটভাগী ৰাহু চৰিত্ৰটি আপোনালোকৰ আগত প্ৰক্ষেপণ কৰিবলৈ ওলাইছোঁ। সাগৰ মন্থন অমৃত অমৃত উদ্ধাৰ দেৱ আৰু দানৱ মিলি সাগৰ মন্থন কৰি উদ্ধাৰিব অমৃতৰ ভাণ্ডাৰ সাগৰৰ পক্ষ বিদাৰি। কিন্তু কুচক্ৰান্ত কৰি চতুৰ্দেৱতাই চতুৰালি কৰি হয়তো দানৱক অমৃতৰ পৰা কৰিব পাৰে বঞ্চিত। নাই 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 নাই, গতিকে এই সুবৰ্ণ সুযোগ মই এৰিব নোৱাৰো। চলে বলে কিম্বা কৌশল প্ৰয়োগ কৰি হলেও মই অমৃত ভক্ষণ কৰিবই লাগিব। যাওঁ সাগৰ মন্থনৰ বাবে সংগই আগ্ৰহণ। ধন্যবাদ।